ষ্টুডেণ্ট এগৰাকীৰ শান্তি বিয়া আছিলে, গতিকে তালৈ যাবলৈ ওলাইছোঁ। এই কাপোৰযোৰকে পিন্ধি যাওঁ ভাবিছোঁ। আগদিনাখনেই ৰাতিয়ে ঠিক কৰি থৈছোঁ। এই কাপোৰযোৰ মোৰ মানুহজনে ফাৰ্ষ্ট এনিভাৰ্চাৰীৰ দিনা গিফ্ট কৰিছিলে। এদিনেই অকল পিন্ধিছোঁ। আৰু এইকেইটা হৈছে মোৰ ছাত্ৰীগৰাকীৰ কাৰণে গিফ্ট। আৰু এইফালে মই ৰেডি হৈ গ'লোঁ। মই ৰেডি যাবৰ কাৰণে আজি এই ছেটটো পিন্ধিছোঁ। এইটো মোৰ মাহঁতৰ ঘৰৰ ফালৰ পৰা দিয়া মোৰ বিয়াত। আনকমন নহয়নে? মই এনেকৈ গ'ল্ডেনত লৈছিলোঁ যাতে চব কাপোৰৰ লগতে মিলি যায়। এয়া এই কাপোৰযোৰ মানুহজনে মোক ফাৰ্ষ্ট এনিভাৰ্চাৰীত গিফ্ট কৰিছিলে। অকল এদিনেই পিন্ধিছোঁ, আজি ছেকেণ্ড ডে'। অসমীয়া গহনাটো থাকিবলৈ দিলোঁ। ইয়েৰিংযোৰ চেঞ্জ কৰি ল'লোঁ, এইযোৰ পিন্ধি ল'লোঁ। এইফালে আমি গোটেইকেইটা বিয়া ঘৰ আহি পাই গ'লোহি। আৰু এইফালে হৈছে আমাৰ মৰম লগা কইনা। আমি দিনতে আহিছিলোঁ, যিহেতু দিনত নিয়মবোৰ কৰি আছিলে। যিহেতু মোৰ টিউশ্যন আছে, সেইকাৰণে পিছবেলালৈ যাব নোৱাৰিম, সেইকাৰণে আগবেলাই আহিলোঁ। বিয়া খাই ওলাই আহিলোঁ, তাত আৰু ভিডিঅ' নকৰিলোঁ। এইফালে ফিল্ড এখন আছিলে ওচৰতে, আমি কেইজনী লাগি গ'লোঁ ৰিলচ বনোৱাত। যিহেতু ছোৱালী মানুহ মানে ৰিলচ বনোৱাটো মেইন নহয়নে, গতিকে অলপমান ৰিলচ বনাই ল'লোঁ। তাকে দেখুৱাওঁ বুলি আপোনালোকক ভাবিলোঁ এই ভিডিঅ'টোত। আৰু বিশেষ একো নাই। আপোনালোকৰ যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে, তেনেহ'লে প্লিজ মোক পেজখন ফ'ল' কৰি ল'ব। তেনেহ'লে আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।